নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চামকাজিৰ বাতৰি যোৰহাটৰ ইপমেন একাডেমীৰ খেলুৱৈৰ সফলতাত গৌৰৱান্বিত ক্ৰীড়াপ্ৰেমী উৎফুল্লিত যোৰহাটবাসী ৰাইজ নিউজৰ ৰিপৰ্ট গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অলপতে অনুষ্ঠিত হোৱা 22তম সদৌ অসম সাব জুনিয়ৰ আৰু 29তম সদৌ অসম ছিনিয়ৰ উচ্চু চেম্পিয়নশ্বিপত যোৰহাট জিলা উচ্চু সন্থাৰ পৰা অংশগ্ৰহণ কৰা যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ ইনডোৰ ষ্টেডিয়ামৰ ইপমেন একাডেমীৰ মেৰী সুজানা শইকীয়াই ট্ৰেডিশ্যনেল কুংফু শাখাত 2টা সোণৰ পদক, ৰাজুগামে সাব জুনিয়ৰ 48 কেজি শাখাত সোণৰ পদক, তৃষা বৰাই সাব জুনিয়ৰ 32 কেজি শাখাত ৰূপৰ পদক, তন্ময়জ্যোতি শইকীয়াই সাব জুনিয়ৰ 30 কেজি শাখাত ব্ৰঞ্জৰ পদক, মৃত্যু হাজৰিকাই ছিনিয়ৰ 60 কেজিৰ শাখাত ব্ৰঞ্জৰ পদক, মিনময় হাজৰিকাই ছিনিয়ৰ 70 কেজি শাখাত ব্ৰঞ্জৰ পদক, লিজা গগৈয়ে ছিনিয়ৰ 70 কেজি শাখাত ৰূপৰ পদক আৰু মনসুন দত্তই ছিনিয়ৰ 60 কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে। মেৰী সুজানা আৰু ৰাজুগামে তামিলনাডুৰ টিচিনগুডৰ নামাকাল জিলাত 26 মেৰ পৰা 31 মেলৈ অনুষ্ঠিত হ'বলগীয়া 25তম ৰাষ্ট্ৰীয় সাব জুনিয়ৰ উচু চেম্পিয়নশ্বিপলৈ বাছনি লাভ কৰিছে। উক্ত দলটিৰ নেতৃত্ব দিছিল ইপমেন একাডেমীৰ মুখ্য প্ৰশিক্ষক চিফু এছ সিদ্ধাৰ্থ, সহকাৰী প্ৰশিক্ষক ৰাজ শংকৰ আৰু টিম মেনেজাৰ লিলি শইকীয়াই। ইপমেন একাডেমীৰ খেলুৱৈসকলৰ সফলতাত ক্ৰীড়াপ্ৰেমী ৰাইজ আনন্দিত হৈ পৰাৰ লগতে গৌৰৱান্বিত হৈছে বুলি আমাক জানিবলৈ দিয়ে। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।